স্বাস্থ্য বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে ৩০ বছৰে পৰিত্যক্ত অৱস্থাত থাকিল এখন চৰকাৰী চিকিৎসালয়। সম্প্ৰতি হাবি জংঘলে আৱৰি ধৰিছে নগৰবেৰাৰ ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন। জহি কহি গৈছে চিকিৎসালয়খনৰ মূল ভৱনৰ লগতে কৰ্মচাৰী আৱাসগৃহ আৰু আন সামগ্ৰীসমূহ। কোটি টকা ব্যয় কৰি চিকিৎসালয়খন নিৰ্মাণ কৰা হ'ল যদিও ৰাইজৰ বাবে মুকলি নকৰাত ভূত বাংলাত পৰিণত হৈছে চৰকাৰী চিকিৎসালয়খন। চৰকাৰক এই গ্ৰাম্য চিকিৎসালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। স্বাস্থ্য বিভাগৰ এনে গুৰুত্বহীনতাৰ বাবে বহু ক্ষেত্ৰত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে অঞ্চলবাসী। এইখন ৩০খন বিচনাযুক্ত চিকিৎসালয়খন নগৰবাৰত স্থাপন কৰিছিল। সেই সময়ত জনতাই নিৰ্বাচন কৰা চৰকাৰ আছিলে। প্ৰতিখন চৰকাৰ জনতাই নিৰ্বাচন কৰে, কিন্তু ৩০ বছৰ অতিক্ৰম কৰি গ'ল, আজিলৈ সম্পূৰ্ণ ৰূপ নাপালে। জৰাজীৰ্ণ অৱস্থাত বৰ্তমান আছে, কাৰণ বৰ্তমানৰ যিখন চৰকাৰ আছে, প্ৰতাপী মুখ্যমন্ত্ৰী অসমৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন সম্পূৰ্ণ ৰূপ পোৱাৰ এটা বিশেষ আমাৰ জনসাধাৰণৰ মনত আশা পুহি ৰাখিছে। কাৰণ তিনিখন জিলাৰ প্ৰাণকেন্দ্ৰ বৰপেটা, গোৱালপাৰা আৰু কামৰূপৰ প্ৰাণকেন্দ্ৰ হ'ল আমাৰ নগৰপাৰা। এই নগৰপাৰাত সেই সময়ত ভাল সিদ্ধান্ত লৈছিল, আজিলৈ সম্পূৰ্ণ ৰূপত মুকলি হৈ নুঠিলে। এইটো এটা বিশেষ এটা ক'ব লগা আছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেওঁৰ নেতৃত্বত এইখন সম্পূৰ্ণ ৰূপ পোৱাত এটা